তো বন্ধুসকল ইউটিউবত মই কিমান সফল হৈছো হেতু কব নোৱাৰিছো কিন্তু যোৱাকালি মই আপোনালোকক জনাইছিলো যে ডিএলএডৰ স্পট এডমিশন নহয়গৈ আৰু আপোনালোকক মই এসচিআৰটিৰ হৈতে যোগাযোগ কৰিবলৈ কৈছিলো তেনেকৈ হৈছে আজি বহুত শিক্ষাৰ্থী এসচিআৰটিৰ লগত যোগাযোগ কৰিছে বহুত সংখ্যক শিক্ষাৰ্থী এসচিআৰটি অফিসতো গৈছে আজি যে ডিএলএডৰ স্পট এডমিশন সেকেন্ড ৰাউন্ডৰ কাৰণে উলাব লাগে বা সেকেন্ড ৰাউন্ড স্পট এডমিশন হ'ব লাগে বুলি হয় বন্ধুসকল আপোনালোকৰ মতে সেকেন্ড ৰাউন্ড স্পট এডমিশনৰ যি নোটিফিকেশন এসচিআৰটিয়ে কিছু সময়ৰ আগত ইতিমধ্যে পাবলিশ কৰিছে যত ইনস্টিটিউশন ওয়াইজ কিমান ভ্যাকেন্সি আছে আৰু কেনে ধৰণে আপোনালোকে এডমিশন লব পাৰিব সম্পূৰ্ণ প্ৰসেস তেওঁলোকে ইতিমধ্যে নোটিফিকেশন যোগে জনাইছে তো বন্ধুসকল তেতিয়ালে আজি এই স্পেশাল ভিডিওটি মই আপোনালোকক জনাবলৈ গৈ আছো ডিএলএড সেকেন্ড ৰাউন্ড স্পট এডমিশনৰ সম্পূৰ্ণ বিতং তথ্য তো বন্ধুসকল তেতিয়ালে ভিডিওটি হ'বলৈ গৈ আছে বহুত ইনফৰমেটিভ ভিডিওটি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজিৰ মূল ভিডিওটিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল ইতিমধ্যে এসচিআৰটিয়ে নোটিফিকেশন যোগে জনাইছে যে অহা 18 নৱেম্বৰ তাৰিখে তেওঁলোকে ডিএলএডৰ সেকেন্ড ৰাউন্ড স্পট এডমিশন কণ্ডাক্ট কৰিব ইনস্টিটিউশন বিলাকত হয় বন্ধুসকল ফাৰ্স্ট ৰাউন্ড স্পট এডমিশনৰ দৰে আপোনালোকে সেকেন্ড ৰাউন্ড স্পট এডমিশনতো যিবোৰ ইনস্টিটিউশনত ভ্যাকেন্সি আছে সেই ইনস্টিটিউশন বিলাকত আপোনালোকে 9:30 ৰ পৰা 11:30 ৰ ভিতৰত কাউন্সেলিং ফৰ্মৰ হৈতে আপোনালোকৰ ডকুমেন্টস সমূহ সাবমিট কৰিব লাগিব আৰু সেই সময়ৰ ভিতৰত আপোনালোকে সাবমিট কৰাৰ পাছত আপোনালোকৰ যেটো সিলেকশন লিষ্ট আবেলি 1 বজাৰ পাছত তেওঁলোকে পাবলিশ কৰিব আৰু সেই দিনাখনেই তেওঁলোকে এডমিশন সমূহ কণ্ডাক্ট কৰিব হয় বন্ধুসকল এটা কথা হল আদাৰ ডিস্ট্ৰিক্ট শিক্ষাৰ্থীসকলে এডমিশন লব পাৰিব নে নাই হয় বন্ধুসকল নিশ্চয় পাৰিব আদাৰ ডিস্ট্ৰিক্ট শিক্ষাৰ্থীসকলেও এডমিশন লব পাৰিব আৰু বিশেষকৈ তেওঁলোকে স্পষ্টভাৱে নোটিফিকেশনটোত মেনশন কৰি দিছে যে কলিয়াবৰ কলেজ অফ এডুকেশনত যিকোনো ডিস্ট্ৰিক্টৰ শিক্ষাৰ্থীয়ে যদি এডমিশন লব বিচাৰে তেতিয়াহলে অহা 18 নৱেম্বৰ তাৰিখে তাত কাউন্সেলিংৰ ফৰ্ম সাবমিট কৰিব পাৰিব বুলি তেওঁলোকে জনাইছে হয় বন্ধুসকল নোটিফিকেশনটোত এটো মেনশন কৰি দিছে তো হেতু বুলি নহয় যে কলিয়াবৰ কলেজ অফ এডুকেশনতে যে আদাৰ ডিস্ট্ৰিক্ট শিক্ষাৰ্থীয়ে লব পাৰিব তেনেকুৱা নহয় ফাৰ্স্ট ৰাউন্ড যেটো স্পট এডমিশন হৈছে তাতো আদাৰ ডিস্ট্ৰিক্ট শিক্ষাৰ্থীসকলে এডমিশন লব পাৰিছে ঠিক তেনে ধৰণে এই সেকেন্ড ৰাউন্ড স্পট এডমিশনতো সেই পাৰ্টিকুলাৰ ডিস্ট্ৰিক্টত যদি সেই ক্যাটেগৰীৰ শিক্ষাৰ্থী নেথাকে তেতিয়ালে আদাৰ ডিস্ট্ৰিক্টৰ শিক্ষাৰ্থীৰ ক্যাটেগৰীৰ শিক্ষাৰ্থীসকলক তেওঁলোকক এডমিশন প্ৰভাইড কৰিব তো বন্ধুসকল তেতিয়ালে আপোনালোকৰ ওচৰৰ ডিস্ট্ৰিক্টতো আপোনালোকে এই কাউন্সেলিং ফৰ্ম সাবমিট কৰি পেলাই ডিএলএড স্পট এডমিশনত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব হয় বন্ধুসকল এনে ধৰণে আপোনালোকে ডিএলএডৰ সেকেন্ড ৰাউন্ড স্পট এডমিশন অংশগ্ৰহণ কৰি পেলাই আপোনালোকে এডমিশনটো লব পাৰিব এটা কথা হল বন্ধুসকল যে কোনবোৰ ইনস্টিটিউশনত আপোনালোকে আপোনালোকৰ কাউন্সেলিং ফৰ্ম বা এডমিশন ফৰ্ম সাবমিট কৰিব পাৰিব হয় বন্ধুসকল যত ভ্যাকেন্সি আছে তাত সাবমিট কৰিব পাৰিব ভ্যাকেন্সি নথকা ইনস্টিটিউশনতো সাবমিট কৰাৰ কোনো প্ৰয়োজন নাই যত আছে আপোনালোকে তাতে সাবমিট কৰিব লাগিব আৰু এদিনতেই তেওঁলোকে এডমিশন সমূহ কমপ্লিট কৰি দিব আৰু নোটিফিকেশনটোত এটো জনাইছে যে 20 নৱেম্বৰ লাষ্ট ডেট 20 নৱেম্বৰৰ ভিতৰত তেওঁলোকে এডমিশন অৰ্থাৎ 2024 বৰ্ষৰ ডিএলএড এডমিশন তেওঁলোকে 20 নৱেম্বৰৰ দিনাখন সমাপ্ত অৰ্থাৎ ক্লোজ কৰি দিব তাৰ পাছত ভ্যাকেন্সি যদি থাকি যায় এডমিশন কোনো ধৰণৰ নহব বুলি তেওঁলোকে কৈছে তো এই ভ্যাকেন্সি থকা ইনস্টিটিউশন বিলাকৰ ভিতৰত আমি যদি চাবলৈ যাওঁ প্ৰায় 27 খন ইনস্টিটিউশনত এতিয়াও ভ্যাকেন্সি আছে তো বন্ধুসকল মই আপোনাক ডিস্ট্ৰিক্ট ওয়াইজ ইনস্টিটিউশন বিলাকত জনাই গৈ আছো আৰু সেই পাৰ্টিকুলাৰ ডিস্ট্ৰিক্টত কোনটো ইনস্টিটিউশনত কিমান ভ্যাকেন্সি আছে আপোনালোকক মই জনাই আছো তো বন্ধুসকল প্ৰথমতে আমি চাও আতাউৰ ৰহমান কলেজ অফ এডুকেশন অৰ্থাৎ বৰপেটা ডিস্ট্ৰিক্টত বাকি সকলো ইনস্টিটিউশনত ফিল আপ হৈ গল কেৱল মাত্ৰ আতাউৰ ৰহমান কলেজ অফ এডুকেশনত এতিয়া মাত্ৰ দুটা ভ্যাকেন্সি আছে আৰ্টস ক্যাটেগৰীত সায়েন্স ক্যাটেগৰীত ফিল আপ হৈ গল ইয়াতো আৰ্টস ক্যাটেগৰীত দুটা ভ্যাকেন্সি আছে যেটো এসটিপি আৰু ইডব্লিউএছ ৰ কাৰণে ৰিজাৰ্ভ থাকিব এটা সিট কৈ ঠিক তেনে ধৰণে ডাইট বঙাইগাঁওলৈ আহু ডাইট বঙাইগাঁৱত সায়েন্সত আনৰিজাৰ্ভৰ কাৰণে এটা সিট আৰু আৰ্টছৰ কাৰণে আনৰিজাৰ্ভৰ এটা সিট এতিয়াও ভ্যাকেন্সি আছে আনৰিজাৰ্ভ কোনো শিক্ষাৰ্থীয়ে যদি এডমিশন লব বিচাৰে তেতিয়া হলে ডাইট বঙাইগাঁওত আপোনালোকে কাউন্সেলিং ফৰ্ম সাবমিট কৰি পেলাই এডমিশনটো লব পাৰিব হয় বন্ধুসকল এতিয়া আমি বৰাক ভেলি অৰ্থাৎ শিলচৰ ডাইট শিলচৰত আপোনালোকে সায়েন্স ক্যাটেগৰীত এটা সিট পাব আৰু আৰ্টস ক্যাটেগৰীত তাতো দুটা সিট আছে তেনে ধৰণে
আমি যদি চাবলৈ যাওঁ দৰং ডিষ্ট্ৰিক্টত BTC দলগাঁৱত যেটো আছে BTC দলগাঁৱত আপোনালোকৰ সায়েন্স ক্যাটাগৰীত 0 আছে ভ্যাকেন্সি নাই কিন্তু আৰ্টস ক্যাটাগৰীত এটা সিট আনৰিজাৰ্ভৰ কাৰণে এতিয়াও ভ্যাকেন্সি আছে ঠিক তেনেদৰে ডাইট যেটো সাবুৱা ডিব্ৰুগড়ত যেটো আছে ডাইট সাবুৱাত আপোনালোকৰ সায়েন্স ক্যাটাগৰীত এটা ভ্যাকেন্সি এটা আছে আৰ্টস ক্যাটাগৰীত নাই কিন্তু BTC সাবুৱাখনত কিন্তু এতিয়াও সায়েন্স ক্যাটাগৰীৰ এটা আৰু আৰ্টস ক্যাটাগৰীৰ দুটা সিট ভ্যাকেন্সি এতিয়াও আছে হয় বন্ধুসকল এই ভ্যাকেন্ট থকা সিটসমূহৰ কাৰণে আপোনালোকে কাউন্সেলিং ফৰ্মটো সাবমিট কৰিব পাৰিব অহা 18 নৱেম্বৰ তাৰিখে ডাইট হাইলাকান্দিত আপোনালোকৰ সায়েন্স ক্যাটাগৰীত এটা সিট আছে আৰু আৰ্টস ক্যাটাগৰীত 4টা সিট এতিয়াও ভ্যাকেন্সি আছে ডাইট তিনচুকীয়াত তেনেধৰণে সায়েন্সত এটা আৰু আৰ্টছত এটাকৈ সিট ভ্যাকেন্সি আছে ডাইট কামৰূপত তেনেধৰণে সায়েন্সত এটা আৰু আৰ্টস ক্যাটাগৰীত এটা সিট এতিয়াও ভ্যাকেন্সি আছে ওয়েস্ট গুৱাহাটী কলেজ অফ এডুকেশনত সায়েন্স ক্যাটাগৰীত এটা আৰু আৰ্টস ক্যাটাগৰীত তাত সিট নাই আৰু আটাইতকৈ এটা ডাঙৰ কথা হৈছে বন্ধুসকল যে কলেজ অফ এডুকেশন বকো তাত আপোনালোকৰ কি হৈছিল যোৱা ফাৰ্স্ট ৰাউন্ড স্পট এডমিশন পৰ্যন্ত তাত কোনো ধৰণৰ এডমিশন লোৱা নাছিল ডিএলএড এডমিশনটো এই বৰ্ষত 2024 বৰ্ষত বহুত শিক্ষাৰ্থীয়ে সুধি আছিল যে ডাইট যেটো কলেজ অফ এডুকেশন বকোখনৰ এডমিশন হয় নে নহয় তো হোৱা নাছিল ফাৰ্স্ট ৰাউন্ড স্পট এডমিশন পৰ্যন্ত হোৱা নাই কিন্তু সেকেন্ড ৰাউন্ড স্পট এডমিশনত তেওঁলোকে ভ্যাকেন্সি ৰিলিজ কৰিছে আৰু ভ্যাকেন্সি তাত 1টা সিটেই তেওঁলোকে ফ্ৰেশ ক্যান্ডিডেটত দিব আৰু এতিয়াও তাত 1টা সিটেই ভ্যাকেন্ট হৈ আছে আৰু যিসকল শিক্ষাৰ্থী বিশেষকৈ কামৰূপ ডিস্ট্ৰিক্টৰ শিক্ষাৰ্থী কলেজ অফ এডুকেশন বকোত আপোনালোকে ফৰ্ম সাবমিট কৰিব লাগে কাৰণ তাত বন্ধুসকল এতিয়াও সায়েন্স ক্যাটাগৰীৰ 30টা সিট আৰু আৰ্টস ক্যাটাগৰীৰ 70টা সিট এতিয়াও ভ্যাকেন্সি আছে হয় বন্ধুসকল যিকোনো ক্যাটাগৰীৰ STP SC STH বা EWS OBC যিকোনো ক্যাটাগৰীৰ শিক্ষাৰ্থী এই কলেজ অফ এডুকেশন বকোখনত যদি ফৰ্ম সাবমিট কৰে তেতিয়াহলে আপোনালোকে নিশ্চয়কৈ এডমিশন লাভ কৰিব যেহেতুকে বন্ধুসকল হাইয়েস্ট যেটো ভ্যাকেন্সি তাত এতিয়াও আছে তো এনে ধৰণে আপোনালোকে বকোখনত সাবমিট কৰি পেলাই আপোনালোকে এডমিশন ল'ব পাৰিব কামৰূপ ডিস্ট্ৰিক্টৰ শিক্ষাৰ্থীসকলে তেনেধৰণে BTC ডিফু তাত এতিয়াও ভ্যাকেন্সি আপোনালোকৰ সায়েন্স ক্যাটাগৰীত নাই কিন্তু আৰ্টস ক্যাটাগৰীত দুটা সিট এতিয়াও আছে কৰিমগঞ্জত তেনেধৰণে সায়েন্স ক্যাটাগৰীত দুটা সিট আছে আৰু আৰ্টস ক্যাটাগৰীত এতিয়াও 5টা সিট ভ্যাকেন্সি আছে কোকৰাঝাৰত সায়েন্স ক্যাটাগৰীত 4টা সিট আছে আৰু আৰ্টস ক্যাটাগৰীত 4টা সিট এতিয়াও ভ্যাকেন্সি আছে গোসাইগাঁও বিএড কলেজত এতিয়াও সায়েন্স ক্যাটাগৰীত ভ্যাকেন্সি নাই কিন্তু আৰ্টস ক্যাটাগৰীত দুটা সিট আছে ডাইট লখিমপুৰ যেটো আছে তাত এতিয়াও সায়েন্স ক্যাটাগৰীত এটা সিট ভ্যাকেন্সি আছে কলেজ অফ এডুকেশন মৰিগাঁৱত সায়েন্স ক্যাটাগৰীৰ এটা সিট ভ্যাকেন্সি আছে তেনেধৰণে বন্ধুসকল ডাইট যেটো নগাঁও সামগুৰিত যেটো আছে তো এই ডাইট নগাঁওখনতো সায়েন্স ক্যাটাগৰীৰ এটা সিট ভ্যাকেন্সি আছে আৰু আৰ্টস ক্যাটাগৰীৰ এতিয়াও দুটাকৈ সিট ভ্যাকেন্সি আছে হয় বন্ধুসকল নগাঁও ডিস্ট্ৰিক্টত ভ্যাকেন্সি এতিয়াও ভালেমান আছে কবলৈ গলে প্ৰত্যেকখন ইনষ্টিটিউচনতে ভ্যাকেন্সি আছে CTE নগাঁওখনতো এতিয়াও ভ্যাকেন্সি আছে সায়েন্স ক্যাটাগৰীৰ দুটা সিট আছে আৰ্টস ক্যাটাগৰীৰ নাই নৰ্মেল স্কুল নগাঁওতো দুটা সিট সায়েন্স ক্যাটাগৰীত ভ্যাকেন্সি আছে আৰু আৰ্টস ক্যাটাগৰীত 4টা সিট এতিয়াও ভ্যাকেন্সি আছে তেনেদৰে BTC ৰহাখনতো সায়েন্স ক্যাটাগৰীত এটা সিট এতিয়াও আছে আৰু আৰ্টস ক্যাটাগৰীৰ 4টা সিট এতিয়াও ভ্যাকেন্সি আছে তেনেদৰে হামএগ ৰুৰেল কলেজ অফ এডুকেশনতো সায়েন্স ক্যাটাগৰীৰ দুটা সিট ভ্যাকেন্সি আছে আৰু আৰ্টস ক্যাটাগৰীৰ প্ৰায় 6টা সিট ভ্যাকেন্সি এতিয়াও আছে আৰু 23 নম্বৰ ইনষ্টিটিউশন কলিয়াবৰ কলেজ অফ এডুকেশনতো এতিয়াও সায়েন্স ক্যাটাগৰীৰ 4টা আৰু আৰ্টস ক্যাটাগৰীৰ 6টা অৰ্থাৎ টোটাল 10টা সিট কলিয়াবৰ কলেজ অফ এডুকেশনত ভ্যাকেন্সি এতিয়াও আছে তেনেদৰে ডাইট নলবাৰীখনত এতিয়াও আপোনালোকৰ আৰ্টস ক্যাটাগৰীৰ এটা সিট ভ্যাকেন্সি আছে ডাইট শোণিতপুৰতো আৰ্টস ক্যাটাগৰীত এটা সিট ভ্যাকেন্সি আছে নৰ্মেল স্কুল যেটো সুতিয়া তাতো আপোনালোকৰ দুটা সিট এতিয়াও আৰ্টস ক্যাটাগৰীত ভ্যাকেন্সি আছে CTE তেজপুৰ তাতো আপোনালোকৰ সায়েন্স ক্যাটাগৰীত এটাকৈ ভ্যাকেন্সি আছে তো বন্ধুসকল তেতিয়ালে এই 27খন ইনষ্টিটিউচনৰ নাম মই আপোনালোকক জনাইছো আৰু কোনটো ইনষ্টিটিউচনত কিমান ভ্যাকেন্সি আছে আপোনালোকে ইতিমধ্যে মোৰ এই ভিডিওটিৰ যোগেদি গম পাইছে তো বন্ধুসকল তেতিয়ালে মই ভাবিছো যে যোৱাকালি যেটো ভিডিও মই আপোনালোকৰ বাবে বনাইছিলো যে ডিএলএড স্পট এডমিশন নহয় আৰু তাৰ ভিডিওৰ প্ৰভাৱ মই দেখিছো SCRT বা সোশ্যাল মিডিয়াৰ যোগেদি SCRT গৈ পাইছে আৰু SCRT
আজি এই নটিফিকেশ্যনটো পাব্লিছ কৰিবলৈ বাধ্য হৈছে তো মোৰ নিজকে আজি বহুত ভাল লাগিছে যে এই ছ'চিয়েল মিডিয়া হওক বা ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক কিছু হ'লেও এডমিশ্যনৰ ক্ষেত্ৰত সহায় কৰিব পাৰিছোঁ তো বন্ধুসকল তেতিয়াহ'লে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' বা এনেধৰণৰ আপডেটছ পাই থাকিবলৈ আপোনালোকে এতিয়া পৰ্যন্ত যদি মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম